অলপ মাল খালো আৰু হলি বুলি আৰু মোৰ অলপ নিচা বেছি হৈ গৈছিল। কি কৰিছিল আপুনি? কি কৰিছিল আজি? হলি খেলাই আছিলো। হোলী খেলাৰ কাৰণে আৰক্ষীয়ে আটক কৰিছে নেকি আপোনাক? নাই কিহৰ কাৰণে আটক হলি কৰিছে? খেলাই আছিলো বাছ। মই আপুনি দেখা পাইছে নে এতিয়া? মোৰ এতিয়া ৰং লাগি আছে। নহয়, বুজি পাইছো, কিন্তু আপোনাক আৰক্ষীয়ে আটক কৰিলে কিয়? হোলী খেলাৰ কাৰণে আটক নকৰে। সেইটো মই গম নাপাওঁ হা, সেইটো গম নাপাওঁ। আপুনি নিচাত পাহৰি গৈছিলে নেকি? সেইটো মই গম নাপাওঁ। নহয়, মহিলাৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল আপুনি? কোনে কৈছে? কোনে কৈছে আপুনি? হা? কোনে কৈছে? আপুনি কওক। কোনে কৈছে মই যে দুৰ্ব্যৱহাৰ কৰিছিলো? কোনে কৈছে? আপোনাক আৰক্ষীয়ে আটক কৰিছে কিয়? এনে আটক কৰিছে নেকি? আপোনাৰ এটা ফিক্স কৰি লোৱা। আপোনাৰ নাম কি? ৰঞ্জন দেউৰী। আপোনাক আৰক্ষী কিয় আটক কৰিলে? সেই অলপ মাল খালো আৰু হলি বুলি আৰু আপুনি ক'ত কাম কৰে? মই এবি দিছিলোঁ। এপিডিচিএল কি হয় আপুনি? হ'ব বলক যাওঁ নেকি? এপি দিছিলোঁ কি হয় সেইটো কওক। এবি দিছিলোঁ জেই হয়, জেই মামুলি চা জেই হয়, মামুলি চা। আপোনাৰ লাজ লগা নাই নেকি মহিলাৰ লগত এনেকুৱা ব্যৱহাৰ কৰোঁতে? কোন মহিলাৰ লগত কি কৈছে মই বুজিয়ে পোৱা নাই এতিয়ালৈকে। মদন নিষেধ কৰিছে নেকি? কি মৰৰ নিচাত? কোন মহিলা? কি কৈ আছে? আৰক্ষীয়ে আপোনাক এনে আটক কৰিছে? এনে আটক কৰিছে? কিয় বকি থাকে আপোনালোকে? মই কোন মহিলা? নহয়, আপোনাক এনে আটক বুজিয়ে কৰিছে পোৱা নেকি? নাই। মোৰ অলপ নিচা বেছি হৈ গৈছিল। সেইকাৰণে দিয়ক। থেংক ইউ। যা